নমস্কাৰ। আজি অসমৰ ভূগোলৰ 16 নম্বৰৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত বৰাক নদীৰ দৈৰ্ঘ্য কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 511 কিলোমিটাৰ, বি দিয়া আছে 528 কিলোমিটাৰ, চি দিয়া আছে 542 কিলোমিটাৰ আৰু ডি দিয়া আছে 564 কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 564 কিলোমিটাৰ। ভাৰতত বৰাক নদীৰ দৈৰ্ঘ্য হৈছে 564 কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ পৰিমাণ কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 340 বৰ্গ কিলোমিটাৰ, বি দিয়া আছে 395 বৰ্গ কিলোমিটাৰ, চি দিয়া আছে 420 বৰ্গ কিলোমিটাৰ আৰু ডি দিয়া আছে 460 বৰ্গ কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 340 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। গোলাঘাট জিলাৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 62.53%, বি দিয়া আছে 68.47%, চি দিয়া আছে 74.58% আৰু ডি দিয়া আছে 77.43%। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 77.43%। বৰাক নদীৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জাতিংগা, বি দিয়া আছে ধলেশ্বৰী, চি দিয়া আছে কৃষ্ণাই আৰু ডি দিয়া আছে সোৱণশিৰি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধলেশ্বৰী। বৰাক নদীৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হৈছে ধলেশ্বৰী। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কৰিমগঞ্জ, বি দিয়া আছে কোকৰাঝাৰ, চি দিয়া আছে হাইলাকান্দি আৰু ডি দিয়া আছে ডিমা হাছাও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ডিব্ৰু-চৈখোৱাক অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1981 চনত, বি দিয়া আছে 1987 চনত, চি দিয়া আছে 1995 চনত আৰু ডি দিয়া আছে 2005 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1995 চনত। ডিব্ৰু-চৈখোৱাক 1995 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানাহ নদী কোন ঠাইত মিলিত হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ নামবৰ, বি যোগীঘোপা, চি নাৰায়ণপুৰ আৰু ডি দিয়া আছে ককিলামুখ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোগীঘোপা। ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানাহ নদী যোগীঘোপাত মিলিত হৈছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ শোণিতপুৰ, বি লখিমপুৰ, চি যোৰহাট আৰু ডি দিয়া আছে শিৱসাগৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভোগদৈ, বি দিয়া আছে জীয়াভৰলী, চি দিয়া আছে সোৱণশিৰি আৰু ডি দিয়া আছে বগীনদী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈখনৰ নাম হৈছে সোৱণশিৰি। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে গোলাঘাট, চি দিয়া আছে গোৱালপাৰা আৰু ডি দিয়া আছে লখিমপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে গোলাঘাট, চি দিয়া আছে নগাঁও আৰু ডি দিয়া আছে মৰিগাঁও।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।